বাপেকক 1 মিনিট এৰিব নিবিচাৰে কি কি আনিলা মানুহ কিন্তু মানে সময় বেছি নাই গাহৰি হৈ আছে ইমান গাটো গৰম হেল্ল' এভৰিৱান নতুন এটা দিন নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে পুনৰ স্বাগতম জনালোঁ আৰু এতিয়া সময় বাজিছে প্ৰায় 9টা মান আৰু আজি অলপ সোনকালে উঠিলোঁ কাৰণ তাই সোনকালে উঠি দিলে ভালেই হ'ল বাৰু তাই পায়খানা কৰিলে গা পা ধুৱাই আজৰি কৰিলোঁ কিন্তু তাই গাটোহে অকণমান মানে ভাল নহয় জ্বৰ হৈ আছে অলপ চৰ্দি হৈ আছে চৰ্দিটো বহুত দিনৰ পৰা হৈ আছিলে ভাল হোৱা নাছিলে আজি অকণ গাটো গৰম গৰম পাইছোঁ সেয়াই তাৰপিছত এতিয়া পাকঘৰলৈ আহিছোঁ তাই ৰাতিপুৱা আহাৰখিনি বনাই দিওঁ চুজি বনাই দিম চাগে এয়া তাইলৈ বনাই দিলোঁ চুজি তাইক ঠাণ্ডা হ'বলৈ দি খাবলৈ দিওঁ আৰু তাই আজিকালি চুজি খোৱা হৈছে চুজি খাই ভাল পোৱা হৈছে গতিকে মই প্ৰায় চুজিয়ে দিয়া হৈছোঁ আচলতে যি খায় সেইটোকে দিওঁ আৰু কেতিয়াবা কেতিয়াবা চেঞ্জ কৰিব লাগে বাৰু অকল কিমান একেটা বস্তুকে খাই থাকিব আমনি পায় কিন্তু ৰাতিপুৱা তাই চুজি এইকেইদিন খাই আছে গতিকে মই চুজি স্কিপ কৰা নাই চুজিকে দি আছোঁ মুঠতে পেট ভৰিব লাগে আৰু ঘৰ ধুনীয়াকৈ হাৰা মোচা কৰা হৈ গ'ল মেটটো চাফা কৰি দিলোঁ এইখিনি ঠাণ্ডা হোৱাৰ পিছতে তাইক দি দিম আৰু বাবা কিবা বুজি পাইছা মই কি কৈ আছোঁ বুজি পাইছা আহা তাই গাটো অকণমান গৰম হৈ আছে জ্বৰ হৈ আছে তাই বেচেৰি আৰু দেখিছেনে এয়া বাপেকক 1 মিনিট এৰিব নিবিচাৰে তাই দেউতাকৰ কাম আছে কিবা লেপটপত কৰিবই দিয়া নাই তাই অথনিৰ পৰা লাগিয়ে আছে তাই মই ল'ম আহা নাহে দেখিছেনে বাই বাই বাহিৰলৈ যোৱা যাব লাগে এতিয়া তত নাই বাই 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 অঁ বাই বাই মই গা পা ধুই মেলি আজৰি হৈ ল'লোঁ এতিয়া সময় হ'ল 10 মান বাজিলে আৰু এওঁ গৈছে বজাৰলৈ মাছ মাংস কিবা আনিবলৈ গৈছে আজি মানে আলহী অহা কথা ভাত খোৱাকৈ আহিব ভাত খোৱাকৈ ইনভাইট কৰিছোঁ গতিকে বজাৰলৈ গৈছে তাৰ আগতে মই পাচলিখিনি আদা নহৰুখিনি চাফা কৰি ৰাখি দিওঁ মই গাখীৰ অকণমান গৰম কৰি দিছোঁ অকণমান আছেগৈ গাখীৰ নায়েই আৰু এইফালে লৈ লৈছোঁ বানানা কেক আৰু অকণমান বিস্কুট এই বিস্কুটকেইটা খাই বিৰাট ভাল লাগে মোৰ আৰু বানানা কেক কাৰ কাৰ প্ৰিয় হয় ক'বচোন দেই মোৰ বাৰু বিৰাট প্ৰিয় হয় মই মাজে মাজে কেতিয়াবা নিজেও বনাই খাওঁ কেতিয়াবা কিনি খাওঁ তেনেকৈ মইতো প্ৰায় খায়ে থাকোঁ বানানা কেক আৰু কেৰট কেকো ভাল লাগে এয়া পাপা আহি গ'ল বজাৰ কৰি আমি বাহিৰত ৰখি থাকোঁতে আহি পালেহি বজাৰৰ পৰা এয়া আৰু তাই অথনিৰ পৰা আমনি কৰি আছে ভিতৰলৈ যোৱাই নাই বজাৰ কি আনিলা কি বনাম আজি এইটো মিঠাই চাগে ন ৰসগোল্লা বিস্কুট তিল পিঠা আছে চাগে এইবোৰ অলপ মান ধনিয়া পুদিনা অকণমান সৰিয়হ চাগে ন এইখিনি সৰিয়হ পাত চাগে সেইবোৰ লৈ আহিছে কিবা কিবি আৰু গাহৰি বনাম বুলি ভাবিছোঁ আজি গাহৰিৰ লগত মাছ চাছ থাকিব আৰু কিবা তো মই এতিয়া আহিলোঁ বেডৰুমলৈ তাইক শুৱাই লওঁ তাই টোপনি ধৰিছে 11টামান বাজি গ'ল তাই আহোঁতে বহুত দেৰি কৰিলে বজাৰৰ পৰা তাই শুৱাই ল'লে মানে টেনশ্যন নাই আৰু এতিয়া খাবলৈ দিছিলোঁ কিন্তু খোৱা নাই গাটো অকণ বেয়া যে সেইকাৰণে খাবলৈ ইচ্ছা কৰা নাই সেয়া তাই কান্দি আছে তাইক শুৱাই লওঁ পাছত আপোনালোকক লগ পাই আছোঁ এভৰিৱান মই জাষ্ট তাইক শুৱাই আহিলোঁ এতিয়া মই পাকঘৰলৈ যাওঁ ৰন্ধা মেলাবিলাক ষ্টাৰ্ট কৰি দিওঁ আৰু কাৰণ দেখিছেনে সময় কিমান হ'ল 11:30 বাজিলে আলহী আহি পোৱাৰ কথা আছে 1টামান বজাত তাহাঁতে আহি পাবহি মই চাগে বনাওঁতে সেইকাৰণে পটাপট বনাওঁ বেছি দেৰি নকৰোঁ মই পাকঘৰলৈ অহা মানে এইখিনি মাংস বইল হ'ব দিছে গাহৰি মাংস হাজবেণ্ডে অলৰেডি কৰি থৈ দিছে পিঁয়াজ চিয়াজবোৰ কাটি মেলি আজৰি হ'লোঁ পাচলি আৰু যিমান দিলেহে এতিয়া দুইফালে দুখন কেৰাহী বহাই দিছোঁ লগতে বনাই দিওঁ প্ৰথমতে এইফালে বনাম গাহৰিখিনি লৈ কেৰাহীত ইয়াত গাহৰি বনাম এইফালে বনাম অকণমান হাঁহ মাংস এয়া গাহৰি বইল কৰাৰ পিছত এইখিনি দুইটাই মিলি বনাব লাগিব নহ'লে মানে নহ'বগৈ মই অকলে নোৱাৰিম মানে আৰু বাৰু নোৱাৰা নহয় কিন্তু মানে সময় বেছি নাই মানে এতিয়া সেইটো কাৰণে এওঁ হেল্প কৰিছে মোক আজি এনে কৰে বাৰু প্ৰায় গাহৰিখিনি আজি বনাম শাকৰ লগত সেয়া শাক আছে এইখিনি ধুনীয়াকৈ ধুই লওঁ এতিয়া মই হাঁহ মাংস বনাবলৈ কেৰাহী পাতি দিয়া হ'ল এতিয়া মই ইয়াতে গোটা মছলাখিনি দি দিওঁ নহ'লে গাহৰি বনি আছে দিয়াচোন দাঙি চাওঁ এইয়া এইখিনি দিয়া এতিয়া আৰু এই শাকখিনি মই ধুনীয়াকৈ ধুই মেলি হাতৰ পৰা মোহাৰি এনেকৈ ছিঙি দিলোঁ আৰু আলু দিম দুটা লগতে আমি শাক বনালে মানে কটাৰী পৰা কুটি কিনে নিদিওঁ দিব পাৰে বাৰু কথা নাই কিন্তু হাতৰ পৰা এনেকৈ মোহাৰি পিনে কিবা কৰি দিওঁ ছিঙি দিওঁ তেনেকৈ দিলে মানে খাই বেছি ভাল লাগে আমি প্ৰায় তেনেকৈ খাওঁ আমি বুলি নহয় আৰু মিচিং মানুহে প্ৰায় যদি জাবৰইং বুলি কয় ন গাহৰি মাংসৰ লগত যে বনালে তেনেকৈ দিয়ে মানে এতিয়া এইফালে মই হাঁহৰ মাংসখিনি দি দিওঁ এইখিনি হাঁহৰ মাংস ফ্ৰেছকৈ একেবাৰে কটোৱাই লৈ আহিছে আকৌ মানে চব্জিত বোলে ভোট জলকীয়া দি দিয়ে মই নালাগে বোলো আলহীয়ে খাব পাৰে ন ঠিকনা নাই এনেই নোৱাৰিলে দিগদাৰ হ'ব আমি খাব পাৰোঁ সেইটো বেলেগ কথা আমি খোৱাহেঁতেন দিলোঁহেঁতেন কিন্তু তাহাঁতে নোৱাৰে চবেই নোৱাৰে ন খাবলৈ ভোট জলকীয়া সেইকাৰণে নালাগে খাব পাৰোঁ গাহৰি হৈ আছে আৰু
টাইম আছে সিজিবলৈ, অলপ টাইম লাগিব। আৰু আজি হাঁহৰ মাংসখিনি তিল বনাম বুলি ভাবিছোঁ। সেইদিনা মই বনাইছিলোঁ কিবা দি, জহা কোমোৰা দি, ইমান টেষ্টি আছিলে নহয় খাবলৈ। মই ৰেচিপি শ্বেয়াৰ কৰি থৈছোঁ শ্বৰ্টছত, আপোনালোকে যদি চোৱা নাই চাব। আৰু আজি ভাবিছোঁ তিল বনাবলৈ। তিল দি হাঁহ মাংস খালে মানে বিৰাট ভাল লাগে। এনেই চিকেন গাহৰি চব তিল দি মই বনাই খাওঁ, কিন্তু হাঁহ মাংসও খাওঁ। হাঁহ মাংস বিৰাট টেষ্টি হয় খাবলৈ। চব্জি ৰেডি, ধুনীয়াকৈ সিজি গ'ল। আৰু এফালে মাংসও ৰেডি। হাঁহ মাংস ইয়াত লাষ্টত আকৌ মান ধনিয়া আৰু ধনিয়া দি পিনে গাৰ্নিচিং কৰি তাৰপৰা মাংস আমাৰ ৰেডি। তাৰপিছত দালি চালিবোৰ বনাবলৈ আছে। হেল্ল' এভৰিৱান, এতিয়া 2:40 হ'ল। আমি ভাত চাত খাই বৈ আজৰি হ'লোঁ। আলহী আহিলে মানে দেৰি আছে, গতিকে অলপ খাই ল'লোঁ চবেই। তাহাঁতে আহি পাওঁ মানে অলপ দেৰি হ'ব চাগে, গতিকে ইমান দেৰিলৈকেতো মই নোখোৱাকৈ থাকিব নোৱাৰোঁ। ভোক লাগে মইতো 12টা বজাতে ভাত খাই দিয়া মানুহ, কিন্তু আজি অকণমান দেৰি হ'ল বনাওঁতে মেলাতে। 2টামান বজাত খালোঁ। সেয়া এতিয়া অকণমান ৰেষ্ট লৈ লওঁ। তাহাঁতে আহিলে বাৰু মই দেখাম আপোনালোকক আলহী ক'ৰ কি হয়, মই পাছত কৈ আছোঁ আপোনালোকক। হেল্ল' এভৰিৱান, এতিয়া 4টামান বাজিছে। আমাৰ তাই শুই আছে আগফালে। অকণমান পেৰাচিটামল যে দিলোঁ, টোপনি লাগি আছে চাগে, তাই শুই গ'ল আজি। আৰু এতিয়া মই পাকঘৰত আহিছোঁ অকণ পিঠা বনাওঁ বুলি। বৰা চাউল অকণ মায়ে বহুত দিনতে দি থোৱা আছিলে, এতিয়ালৈকে একো কৰাই নাই, বেয়া হৈ যাব লৈছে। আজি ৰদাই পিনে তাকে মই অকণমান চাউলখিনি তিয়াই দিলোঁ। এতিয়া অকণমান নিমখ দি পিনে এয়া মঠি থৈ দিছোঁ, পিঠা বনাই দিম। আৰু ভাতো বহাই দিছোঁ, তাহাঁতে আহি পাব আৰু আলহীখিনি এতিয়ালৈকে আহি পোৱাহি নাই। এইখিনি অকণমান নিমখ দি বনাম, তাৰপিছত অকণমান মিঠাকৈ গুড় দি বনাম। আৰু এনেকুৱা পিঠা মই যেতিয়াই বনাওঁ, বৰা চাউলৰ পিঠা, মোৰ মালে খুব মনত পৰে। আগতে আমাৰ সৰু থাকোঁতে মায়ে এনেকুৱা পিঠা খুব বনাই খুৱায়। আকৌ এইবিলাক পিঠা মানে ঠাণ্ডা যেতিয়া হৈ যায় তেতিয়া বহুত টান হৈ যায় নহয়। মাক কওঁ কি ইমান টান পিঠা বনাইছা বুলি, কিন্তু গৰমত মানে খাবলৈ বিৰাট ভাল লাগে। গৰমকৈ কোমল হয় বৰা চাউলৰ পিঠাটো যে এইটো। নিমখ দিয়া পিঠাখিনি এটা এটাকৈ প্ৰথমতে ভাজি লওঁ। এইখন ডাঙৰ, বেছি নাই, শেষেই হ'ল নিমখ দিয়াকেইটা। গুড় দিয়াকেইটা ধৰিবই চাগে, দিয়ে দিওঁ লগতে। এয়া মোৰ পিঠা ৰেডি হৈ আছে। বেছি বনোৱা নাই, এইকেইটাহে বনাইছোঁ, একদম কমকৈ। পিঠা পুৰি শেষ হোৱা মানে আলহী আহি পালেই। আচলতে এই আলহী হৈছে আমাৰ গাঁৱৰ, মানে এখেতসকলৰ গাঁৱৰ, বৰ্তমান থাকে দুধনৈত। তাহাঁতৰ ছোৱালী ইয়াতে পঢ়ি আছে ৰামানুজনত। সদায় নগাঁও আহি থকা, কিন্তু কেতিয়াও আমাৰ ঘৰত ভাত খোৱা নহয়। আহি থাকে বাৰু মাজে মাজে আমাৰ ঘৰলৈ, সেইবাবে এইবাৰ ভাতলৈ বুলি ইনভাইট কৰিলোঁ। সেয়াই এয়া সৰু মাছ ভাজি আছোঁ, এইখিনি ভাজিলোঁ। আৰু এতিয়া মই ভাত বাঢ়ি দিওঁ তাহাঁতক, কাৰণ 4:30মান বাজিলে। এতিয়া ভোক লাগিছে চাগে তাহাঁতৰো। বেছি সময় দেৰি নকৰি মই ভাতৰ থালিৰ লগে ৰেডি কৰি দিলোঁ। আৰু এয়া হৈছে মামা মামী সম্পৰ্কীয় মোৰ। তাহাঁত অলপ সময় থকাৰ পিছত এয়া যাবলৈ ওলাইছে আৰু। যোৱা দেই তুমি, তাঁতৰ লগত যোৱা। আলহী গ'লগৈ জাষ্ট। আৰু এই কিবা চাহৰ পেকেট এটা দি থৈ গৈছে, বেলৰ চাহ বোলে। খাই চাব লাগিব কেনেকুৱা হয়। আৰু আজি ইমান ধুনীয়াকৈ জোনটো ওলাইছে দেখিছেনে? ইমান ধুনীয়াকৈ ওলাইছে। আলহী যোৱাৰ পিছতে এখেতৰ কলিগ আহিলে কলেজৰ পৰা আলফুলৰ খবৰ ল'বলৈ বুলি। তাহাঁতে অকণমান দেৰি থকাৰ পিছতে গুচি গ'ল। আৰু পাছত আলফুল বহুত আমনি কৰা হ'ল, কাৰণ তাই ৰাতিলৈ গাটো অকণমান বেয়া হ'ল। গতিকে মই আৰু ব্লগ নকৰিলোঁ। আৰু আজিৰ ব্লগটো সেইবাবে ইয়াতে সামৰণি মাৰি দিছোঁ। আজিলৈ আহোঁ দেই তেন্তে, বাই বাই।